হুদুৰ গুজৰাটৰ আহমেদাবাদত উদ্ধাৰ হৈছে অসমৰ বোৱাৰী। সন্ধানহীন 50 ঊৰ্ধৰ মহিলাগৰাকী সুকলমে উদ্ধাৰ হোৱাৰ এক ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। জানিব পৰা মতে হোজাই ভদ্ৰেশ্বৰ কোচৰ সহধৰ্মিনী স্বপ্না কোচ এগৰাকী ডেমিনেচিয়া ৰোগী। দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকী মানসিক ভাৰসাম্যহীনতাত ভুগি 2023 বৰ্ষৰ দুৰ্গোৎসৱৰ আগেয়ে ভুলবশতঃ তেজপুৰ গুৱাহাটী আদি বিভিন্ন স্থানলৈ গৈ শেষত পাইগৈ সুদূৰ আহমেদাবাদ। তেনেদৰেই 2 বছৰ পাৰ হ'ল, যাৰ বাবে 2 বছৰে হেৰাই থকা মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালে ৰীতি নীতিগতভাৱে সকাম পতাৰো চলাইছিল প্ৰস্তুতি। তেনে সময়তে আহিল ভাল খবৰটো। ইউনিভাৰ্চেল ষ্টাৰ অৰ্গেনাইজেশ্যন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুৰব্বী ময়ূৰদীপ ফুকনক অসমৰ মহিলা এগৰাকী উদ্ধাৰৰ কথা জনোৱাৰ লগে লগে তেওঁ আৰু তেওঁৰ পত্নী অনন্যা ফুকনে অসমৰ জিলাই জিলাই অসম আৰক্ষী প্ৰশাসনৰ লগতে সামাজিক মাধ্যমৰ যোগে মহিলাগৰাকী হোজাই কাকীৰ বুলি জানিব পাৰে। পিছত হোজাই থানা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহায়ত পৰিয়ালৰ ঠিকনা উলিয়ায়। ময়ূৰদীপ ফুকনে মহিলাগৰাকীক আহমেদাবাদৰ পৰা সুকলমে দেৰগাঁৱত থকা মহিলাগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে লগাই দিয়ে। ময়ূৰদীপ ফুকনৰ এনে কাৰ্যক সকলোৱে একেমুখে শলাগ লৈছে। 25 দিনমানৰ আগত স্বপ্না কোচ বুলি এগৰাকী লেডি তেখেত আহমেদাবাদত হেৰাইছে বুলি খবৰ পাইছোঁ। আহমেদাবাদ NGO এটাৰ পৰা মোৰ ধৰক তাত যোনজন কাউন্সিলৰ আছে আমাৰ NGO দৰ্শনা দাস, তেখেতে খবৰ দিলে আমাক কি স্বপ্না কোচ বুলি মাইকী মানুহ এজনী অসমৰ, কিন্তু আহমেদাবাদত তেখেত ট্ৰেছ হৈছে, চ' আপোনালোকে বিচাৰি ওলাব পাৰিব নেকি অসমৰ পৰা। তাৰপিছত আমি ট্ৰাই কৰিলোঁ বিচাৰি ওলাব, কিয় মানুহজনী যিটো অকণমান ডিমেনচিয়া পেচেণ্ট হয়, মেণ্টেলি অকণমান ডিছঅৰিয়েণ্টেড। চ' তাৰপিছত তেখেতৰ ধৰক যোনখিনি কথা আমি তেখেতক ভিডিঅ' কলৰ থ্ৰুৱেদি আমি যোনখিনি কথা তেওঁলোকৰ লগত পাতিলোঁ, ধৰক গম পাইছোঁ বেলেগ বেলেগ বিভিন্ন জেগাৰ কথা কয়। তেখেত কেতিয়াবা কয় আমি যোৰহাট কাকতি গাঁৱৰ হয়, মই নাগালেণ্ডৰ হয়, অৰুণাচলৰ হয়, কাৰ্বি আংলঙৰ হয়। তাৰপিছত ফাৰ্ষ্ট ধৰক লাষ্টত তেখেতে ক'লে কি আমি পুৰণা কাকী বুলি ৱৰ্ড এটা ক'লে। তাৰপিছত পুৰণা কাকী বুলি কৈ পুৰণা কাকী আমি থানাৰ লগত কণ্টেক্ট কৰিলোঁ। যোনকেইটা নামৰ কথা কৈছিল তেওঁলোকে, এড্ৰেছৰ কথা, সেই এড্ৰেছৰ গোটেই থানাত আমি খবৰ কৰিলোঁ, কিন্তু একো মিচিং তেখেতৰ ৰিপৰ্ট নাছিল। লাষ্টত পুৰণা কাকী থানাত আমি যেতিয়া খবৰ কৰিলোঁ, তাতো মিচিং ৰিপৰ্ট নাছিল তেখেতৰ। কিয় থানাৰ ধৰক যোনজন IC থাকে বা OC থাকে, তেখেত ট্ৰেন্সফাৰ হৈ যায়, মিচিং ৰিপৰ্টটো ডিছপ্লেচ হৈ যায় অকণমান ধৰক। তাৰপিছত তেখেতে আকৌ আমাক কল বেক কৰিলে, নাই এনেকুৱা মিচিং ৰিপৰ্ট এটা আহিছিল আমাৰ ইয়াত আজি 1.5-2 বছৰ আগত, স্বপ্না কোচ বুলি। তাৰপিছত সেনেকে পুলিচে আমাক বহুত বেছি হেল্প কৰিলে। তাৰপিছত তেওঁলোকৰ ঘৰৰ মানুহৰ লগত খবৰ কৰি আজি তেওঁলোকক আহমেদাবাদৰ পৰা আমি দেৰগাঁৱলৈকে আনিছোঁ। মোৰ জিলা হোজাই, গাঁও পুৰণা কাকী। আমাৰ ধৰ্ণবু এজনী আজি 1.5 বছৰ আগতে নিৰুদ্দেশ হৈ গৈছিলে। স্বপ্না কোচ নিৰুদ্দেশ হৈ আছিলে। আমি জানিব পৰা মতেদি ময়ূৰঞ্জন ফুকন ডাঙৰীয়া আৰু অনন্যা ফুকন ডাঙৰীয়াৰ যোগেদি আমি বহুখিনি খবৰ পালোঁ, আৰু তেওঁলোকৰ থ্ৰুৱেদিয়ে আমি গৈ টকা পইচা তেখেতসকলে খৰচ বহন কৰি ইমানখিনিলৈকে কৰিলে। আৰু অনন্য বাইদেউকো আমাৰ তৰফৰ পৰা কৃতজ্ঞতা থাকিল। তেখেতে দিন ৰাতি একাকাৰ কৰি ৰাতিপুৱালৈকে ফোন ধৰি পেলাই আমাক সহায় কৰাৰ বাবে, আৰু লগতে আহমেদাবাদৰ বাইদেউ এগৰাকী আৰু এই হিমনগৰৰ NGO সকলোলৈ কৰ্মকৰ্তালৈ আমাৰ তৰফৰ পৰা চিৰকৃতজ্ঞ হৈ থাকিম বুলি কামনা কৰিছোঁ। 1.5 বছৰৰ ভিতৰত পাইছোঁ এতিয়া। ধৰি লওক আগৰ পৰাই তেখেতৰ অলপ পাহৰি যোৱা ভাৱটো আছে, আৰু ধৰক অলপমান গণ্ডগোল আছে। খন্তেক সময়তো এক জেগাত নাথাকে। আনকি এতিয়া বহুত আনন্দ পাইছোঁ। এখন ভাঙি যোৱা ঘৰ পুনৰ হ'ব বুলি কামনা কৰি, আৰু তেখেতসকলেও যাতে আৰু আগলৈকেও আমাৰ দৰে দুখীয়াক সহায় কৰি আগবঢ়াব পাৰে, তাৰ কামনা কৰিছোঁ। স্বপ্না কোচ আজি 1.5 বছৰ কাল হৈ গ'লে। এতিয়া যিহেতু আপোনাৰ ভাল লাগিছে, হয়, যিটো অনুষ্ঠানে আপোনাৰ মোৰ ভাল লাগিছে। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।